আলাইকুম ওরহমতুল্লাহি বারাকাতু। বন্ধুসকল, আজি আমি আমাৰ লগত আছে আমাৰ অতি মৰমৰ শেখুল হদিছ মৰহুম পীৰে কামিল কুতবুল আলম শেখ আহমদ আলী ৰহমতুল্লাহ আলাইহিৰ খাস ছাত্ৰ আৰু তেওঁ আমাৰ নকুটি হুছেইনিয়া দিনী মাদ্ৰাছাৰ শিক্ষক। মই নিজে তেওঁলোক মানে পঢ়িছোঁ, তেওঁ মোৰ উস্তাদো হয় আৰু ময়ো এই নকুটি হুছেইনিয়া দিনী মাদ্ৰাছাত আলহামদুলিল্লাহ পঢ়াই আছোঁ। গতিকে তেনে বহু ছাত্ৰ তেওঁৰ আছে, নকুটি অঞ্চলত আছে, নকুটি মাদ্ৰাছাত আছে পঢ়ি। আমি নকুটি হুছেইনিয়া দিনী মাদ্ৰাছাত বা অন্যান্য বিভিন্ন দিনী প্ৰতিষ্ঠানত আমি শিক্ষকতা কৰি আছোঁ বা দিনী কাম কৰি আছোঁ সকলোৱে। গতিকে আমি সকলোৱে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আপোনালোকেও দোৱা কৰিব যে তেওঁ ভৱিষ্যত মংগল কামনা হৈ যায়। ইয়াই আপোনালোকৰ ওচৰত আবেদন থাকিল। ধন্যবাদ।